দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ জৰিয়তে আমি অষ্টম বাৰ্ষিক দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা বিহু উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। এইবাৰ 10 আৰু 11 মে' অসমীয়া 26 আৰু 27 বহাগ তাৰিখে আমি বিহুভাগ উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ দেৰগাঁও পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক অনুষ্ঠান দেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰত আমি 2018 চনৰ পৰাই এই বিহুভাগ আৰম্ভ কৰিছোঁ। আমি এই অঞ্চলৰ 18খন গাঁৱক সামৰি এই 18খন গাঁৱৰ আমাৰ বিহুৱতীসকলক সামৰি লৈ এই অনুষ্ঠানভাগ উদযাপন কৰোঁ আৰু আমি সদৌ অসম ভিত্তিত এই অনুষ্ঠানভাগ আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমানেও সদৌ অসম ভিত্তিতে আমাৰ ইয়াত এই অনুষ্ঠানভাগ আৰম্ভ কৰিবলৈ লোৱা হৈছে। সুদূৰ গুৱাহাটীৰ পৰাও ইয়াত আহি প্ৰতিযোগীয়ে আহি ইয়াত অংশগ্ৰহণ কৰিছে পৰৱৰ্তী সময়ৰ আগত আৰু আমি এইবাৰো আশা কৰিম আমাৰ এই বিহুভাগ উদযাপনৰ ক্ষেত্ৰত আমি সমগ্ৰ অসমবাসীৰে সহায় সহযোগিতা পাম। আমি ইয়াৰ লগতে অসমৰ সংবাদ জগতলৈও আমাৰ এই উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ সংবাদ জগতৰ সংবাদকৰ্মীসকলে আমাৰ মাজত আহি আমাৰ এই অনুষ্ঠানটিত আজিৰ এই কৰ্মশালা উদ্বোধনী অনুষ্ঠানটিত আহি যি ধৰণেৰে আগভাগ ল'লে আমাক অনুপ্ৰাণিত কৰিলে তাৰ বাবে মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোলৈকে আমাৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মুকলি পথাৰৰ দাঁতিত বিহু মাৰিছিলে যুৱক যুৱতীসকলে। তাৰ উদ্দেশ্য আছিল কৃষিৰ শস্যৰ পথাৰৰ উৎপাদন বৃদ্ধি। সেইকাৰণে বিহু আচলতে কৃষি উৎসৱ। আমাৰ আটাইকেইটা বিহু ৰঙালী বিহু, ভোগালী বিহু, কাতি বিহু আটাইকেইটাই কৃষিৰ সৈতে জড়িত কৃষি উৎসৱ। লাহে লাহে বিভিন্ন ধৰণৰ ব্যস্ততা বিভিন্ন ধৰণৰ জীৱিকাৰ বিহু পাতিব পৰা অৱস্থাত আচলতে এতিয়া বিহু হৈছিল বা যুৱকসকলে বেলেগৰ বিহু মাৰিছিল, ৰাতি বিহু হৈছিল। কিন্তু এতিয়া মানুহৰ ব্যস্ততাৰ কাৰণে বিভিন্ন ধৰণৰ কামৰ ব্যস্ততাৰ কাৰণে সেই পৰিৱেশ এতিয়া নাই।